মানে কথাই নাথাকে মানে একে সমান পানী সমান মাটি কিন্তু যোৱা বছৰৰ পৰা মানে গোটেই মাটি ফাটিছে আৰু একো মানে খেতি হোৱা নাই মানে ভাল খেতি নহয় আন কিবা এইখন পথাৰত খেতি কৰিয়ে গোটেই ৰাইজে মানে এই পথাৰখনৰ পৰাই খেতি কৰি খাই থাকিব পাৰে কিন্তু এটা এটা পৰিয়ালো চলি আছিলে কিন্তু এতিয়া এইখন পথাৰত মানে ইমানেই ফাটিছে কোনো মানে সুবিধাও কৰি নিদিয়ে সুবিধা ল'ব পৰাকেও নাই মানে একো মৰুভূমি হৈ গৈছে বোকা দিব পৰা নাই পথাৰত পানী নাই ভেটা বান্ধিছিলোঁ ভেটা ভাঙি গ'ল এতিয়া আৰু এই যিটো পানী আছে সেইটো ওলাই গৈ আছে সেইটো বান্ধি আছোঁ সিবাৰৰ এতিয়া আকৌ আবাৰ ভেটিব লাগিব ভেটা আকৌ দিব লাগিব নিদিলেতো নহ'ব নহয় পানীটো উঠাব লাগিব এই চনপৰা মাটিখিনি চনপৰা মাটিখিনি যিমানটো পায় এতিয়ালৈকে নুঠাটো তেতিয়া আমিতো ক'ব নোৱাৰোঁ নহয় বামলৈকেতো উঠাব নোৱাৰোঁ ভেটাহে মিচিং নহয়তো পানী এতিয়া আমাৰ দেখিছেনে আৰু সকলো শুকাই গ'ল এতিয়া আমাৰ খেতিয়কৰ মানে মেবিল অঞ্চল প্ৰায় খেতিয়কৰ মানুহ আৰু যদি আমাক খেতি নহয় আমি চলিম কেনেকৈ আৰু কোনো চৰকাৰী বিভাগৰ মানুহ এতিয়ালৈকে আমাক দেখাও দিয়া নাই আৰু মাটি শুকাই ফাটি গৈছে এতিয়া এই শাওণ মাহত মাটি ফাটি গৈছে আমি জলসিঞ্চনৰ একো ব্যৱস্থা পোৱা নাই সেইকাৰণে সকলো ৰাইজে মিলি এই নদীখন বান্ধি আমি মাটি কেইডৰা ৰোৱাৰ চেষ্টা কৰিছিলোঁ কিন্তু এতিয়ালৈকে আমি সাফল্য হ'ব পৰা নাই একোৱেই নাই সেইবিলাকৰ একো খবৰ খাতি নাই আছে বুলি জানো বৃহৎ এটা জলসিঞ্চন বিভাগ কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই আৰু অহাও নাই এতিয়া আমাৰ মাটি চিয়াল ফাট দি আছে চাবলৈও কোনো অহা নাই যিখিনি চন পৰি থকা মাটি এতিয়া জলসিঞ্চনৰ আপোনালোকে যিটো জলসিঞ্চনৰ ব্যৱস্থা কৰিছে নদী বান্ধ দি পেলাই এইটো প্ৰকৃততে সফল হ'ম বুলি ভাবিছেনে সফল এতিয়ালৈকে হোৱা নাই আৰু হ'ম বুলি ভবাও নাই